ক্লাছ 10ৰ ফাইনেল দিয়া মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আজি মেট্ৰিকৰ ৰিজাল্ট দিছে আৰু আশা কৰিছো তোমালোকে বিচৰা ধৰণে খুব ধুনীয়া এটা ৰিজাল্ট কৰিছা তোমালোকৰ মা দেউতাৰ সপোনবোৰ তোমালোকে অলপ হলেও পূৰণ কৰিব পাৰিছা বা হয়তো কোনোবা এক্সপেক্ট কৰাতকৈ অকণমান ৰিজাল্টটো অকণমান তললৈ গৈছে গতিকে একো নাই কিন্তু এতিয়াৰ পৰা তোমালোকে এটা নতুন এখন পৃথিৱীত তোমালোকে সোমাবা য'ত যদি অকণমান তোমালোকে এতিয়ালৈকে কিতাপ সৰু কিতাপবোৰ পঢ়িছিলা এতিয়া সৰু কিতাপ নহয় গোটেই ক্লাছ 10ৰ যিখিনি কিতাপ মিলাই দিলে যিখন ভলিউম হ'ব তেনেকুৱা তোমালোকৰ এখন এটা সাবজেক্টৰ কিতাপ হ'ব গতিকে এইখিনি সময় তোমালোকৰ বহুতৰে প্ৰশ্ন আহিব যে এতিয়া মই সায়েন্স লওঁ নে আৰ্টছ লওঁ নে কমাৰ্চ লওঁ হয়নে ঘৰৰ হয়তো কোনোবাই ক'ব এটো লোৱা কোনোবা ফ্ৰেণ্ডে ক'ব মই এটো লৈছো গতিকে তও এটো লও কোনোবাই তোমালোকে ভাবি থৈছা এটা কিন্তু এতিয়া তোমালোকে বস্তুটো চাব লাগিব যে তোমালোকৰ ষ্ট্ৰং পইণ্টটো কোনটো যদি তোমালোকে সৰুৰে পৰা ধৰা ভাবিছা যে মোৰ ম্যাথছটো ষ্ট্ৰং আছে বা মই সায়েন্সত ষ্ট্ৰং আছো গতিকে তোমালোকে এটো নহয় যে মেট্ৰিকৰ খালি এটা মাৰ্ক এটা চাই ললা কাৰণে বা অকমান কিবা কাৰণে কিবা গা বেয়া হলেও মেট্ৰিকৰ ৰিজাল্টটো এটা সাবজেক্টত কম পাব পাৰে কিন্তু এটো নহয় যে তুমি বস্তুটো সাবজেক্টটো নাজানা তুমি গম পাবা যে তোমাৰ ষ্ট্ৰং পইণ্ট কোনটো তুমি কোনটো সাইডৰ ডাইৰেকচনত তুমি ভাবিছা তুমি এটা গোল এটা ফোকাস কৰিলা তোমাক এটা বস্তু ভাবিবা যে তুমি কোনটো বস্তুক তুমি আইডিয়াল বুলি ভাবা যে আমুক মানুহজনক মই চাওঁ সদায় গতিকে সেই মানুহজনে কোনটো ডাইৰেকচনত পঢ়িছিল অকণমান বস্তুবোৰ এতিয়াৰ পৰা তোমালোকে জাজ কৰিবলৈ বা বস্তুখিনি অকণমান মানে ডকে ভাবিবলৈ চোৱা যে তোমালোকৰ সায়েন্স পঢ়িলে তোমালোকে ইন ফিউচাৰ কি কৰিব বিচাৰা তোমালোকৰ কোনটো প্ৰফেশন ভাল কমাৰ্চ পঢ়িলেও ভাল বা আৰ্টছ পঢ়িলেও ভাল কাৰণ মই ৰিসাৰ্চ কৰাৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে মই দেখিছো যে অকল যে সায়েন্সে ভাল বা অকল যে আৰ্টছে ভাল বা কমাৰ্চ তেনেকুৱা নহয় যোনে যোনটো ফিল্ডত ভাল তেওঁ হেতু ফালে মানে ভাল ৰিজাল্ট কৰিবলৈ পাৰিছে সকলো লাইনতে ভাল স্কোপ আছে সকলোকে সুবিধা আছে গতিকে তোমালোকে নিজে চালি জাৰি চাবা যে তুমি কোনটোত কোনবাই ভাল পাইছে বা মোৰ লগৰজনে আমুকটো লৈছে কাৰণে মই লম হেতু নহয় তুমি কোনটোত ভাল কাৰণ ভাল তুমি নিজৰটো কৰিবই লাগিব লগৰজনে হেতু সাবজেক্ট ভাল পাইছে গতিকে তেওঁ লৈছে তেওঁ হেতু ফিল্ডত ভাল কৰিব তুমি বেলেগ এটা লাইন লৈছা তুমি হেতু ফিল্ডত ভাল কৰিবা বুজি পাইছা না আশা কৰিছো বস্তুখিনি কোনখিনি কথা কৈছো গতিকে কিছুমান বস্তুত স্কোপটো বেছি থাকে এটা সায়েন্সৰ ক্ষেত্ৰত দুনিয়া মানে যিকোনো বস্তুতে এপ্লিকেশনটো তোমালোকে যাব পাৰিবা যিকোনো বস্তুৰ লাইনত ইঞ্জিনিয়াৰিং মেডিকেল বা বেলেগ ডিফেন্স হওক বা এইবোৰত অলপমান সুবিধা হ'ব যিখিনি তোমালোকৰ আৰ্টছত যদি তোমালোকে ধৰা এডমিনিষ্ট্ৰেচনত যাব খোজা তাৰ তেনেকুৱা ক্ষেত্ৰত তোমালোকৰ আৰ্টছৰ সাবজেক্ট কিছুমানে বেছি হেল্প কৰিব যদি তোমালোকে সিএ বা ধৰা এনেকুৱা কমাৰ্চ লাইনত বা মেনেজমেন্টৰ এটো ডাইৰেকচন যাব খোজা তোমালোকে কমাৰ্চ লৈ পেলাই এমবিএ কৰি হেতু লাইনত যাব পাৰা গতিকে তোমালোকৰ নিজৰ চইচ অকমান এদিন দুদিন ভাবা বহি পেলাই যে কোনটো কৰিলে মোৰ বেছি সুবিধা হ'ব হেমতে তোমালোক আগবাঢ়া মোৰ ফালৰ পৰা সকলোখিনি শুভেচ্ছা থাকিল থ্যাংক ইউ